এতিয়া আমি ফুলাম গামোচাৰেহে আদৰি অনাৰ দেৰি, কাৰণ সিদ্ধাৰ্থ শৰ্মাটো 2 মে'ত অলৰেডি ওলাবই। এতিয়া জাষ্ট পোষ্ট এটা পাইছোঁ, সিদ্ধাৰ্থ শৰ্মা জামিনৰ শুনানি সম্পূৰ্ণ, 2 মে'ৰ জামিনৰ মানে ৰায়দান। এতিয়া আৰু চব মানুহে এতিয়া এটা সাহ পাই যাব। জুবিনদাৰ নিচিনা মানুহ এটাই যদি ন্যায় নাপালে, আকৌ ওলাই মুকলি আকাশৰ তলত থাকিলে, তেতিয়াহ'লে এই সাধাৰণ মানুহবিলাকৰ যে কেছবোৰ হৈ থাকে, সিহঁতবিলাকে কি পাব? কি আজিকালি দিনত সেই ভিক্টৰ দাসক কুকুৰ মৰাৰ কাৰণে, ঠিক আছে কুকুৰটো মাৰিব নালাগিছিল, কিন্তু কুকুৰ মাৰাৰ কাৰণে একদম জেলত হাৰাশাস্তি কৰিব পাৰে, কিন্তু মানুহ মৰা নৰপিশাচক বেইল প্ৰদান কৰি পেলাই, মানে বেইল দি পেলাই মুকলি আকাশৰ তলত থ'বলৈ কিন্তু বহুত সহজ, থ'ব পাৰে কিন্তু। কাৰণ এতিয়া মাৰ্ডাৰবিলাক একদম সহজ হৈ গৈছে মাৰ্ডাৰ কৰিবলৈ, কাৰণ শুনানিৰ কাৰণেতো টেনশ্যন নাই। আজিকালি চব টকা থাকিলে বা টকাৰ জোৰত, টকা এটা বেশ্যা হয়, টকা যাৰ লগত থাকিব সি যিকোনো পৰ্যায় হ'লেও যিকোনো কাম হ'লেও কৰিব পাৰিব, চাহে যোনেই নহওক, ভগৱানকো মাৰি পেলাব পাৰিব। টকাই মেইন, ইমানেই ডাঙৰ বস্তু টকাটো। টকা থাকিলে চব সম্ভৱ। আপুনি পাব্লিকৰ সন্মুখতো আপুনি মানুহক জ্বলাই মাৰি পেলাব পাৰিব, মাৰ্ডাৰ কৰি মাৰি পেলাব পাৰিব, আপোনাক কোনো প্ৰশ্ন কৰোঁতে নাই, কাৰণ তাৰ লগত টকা আছে, পাৱাৰ। যাৰ হাতত পাৱাৰ থাকেতো তাৰহে সংসাৰ হওক, ৰাজনীতি হওক, যিয়েই নহওক শক্তিশালী, সিয়েই ৰজা। চ' আপোনালোকে টকাৰ ঘটাৰ চেষ্টা কৰক যিমান পাৰে, তাকি এনেকুৱা ফেক কিছুমান মানুহৰ দালালিগিৰি কৰি আমাৰ জুবিনদাৰ নিচিনা মানুহজনক জুবিনদাৰ নিচিনা আমাৰ হিয়াৰ আমঠুজনক সেনেকুৱা কৰাৰ কাৰণে বহুত খং উঠিছে। ভাবিছিলোঁ সিদ্ধাৰ্থ শৰ্মা চাগে চিৰজীৱন বা ফাঁচি সাজা হ'ব, বাট নহ'লে, একো নাই। এতিয়া যেতিয়া ওলাই আহিলে, এজনে মাৰিলে, দুজনে মাৰিলেহে আমি কেছ হ'ব, কোনোবাই কিবা কৰিব। আমি গোটেই যদি পাব্লিকে যদি ধুলাই দি পেলাই যদি মাৰোঁ, তেনেহ'লে কেইজন পাব্লিকক জেলৰ ভিতৰত থ'ব? কেইজন পাব্লিকক? কেইদিন থাকিব? আৰু জুবিনদাৰ কাৰণে লাখ পাব্লিক, কিন্তু সঁচা জুবিন অনুৰাগীবিলাকৰ কথা কৈছোঁ দেই, ভুৱা অনুৰাগীবিলাকৰ কথা নহয়। ভুৱা অনুৰাগীবিলাকে বহুত জুবিনদাৰ দেহটো যেতিয়া লৈ গৈ আছিলে, নিথৰ দেহটো লৈ গৈ থাকোঁতে বহুত ভুৱা দেখুৱালে, কিন্তু যাহাই ইলেকশ্যন আহিলে সিহঁতৰ অকাদত আহি গ'ল। সঁচা জুবিন প্ৰেমী সিহঁতবিলাকে এই নৰপিশাচটোক ছেটআপ কৰিলেই হ'ল। আজি মই অপেন কৈ আছোঁ, ফেচবুকত আহি পেলাই তেনেকৈ কথা কৈ আছোঁ। এতিয়া মোক বহুতে কিবা কিবি কমেণ্ট কৰিব, কিন্তু জুবিনদাৰ কাৰণে মৰিবও পাৰোঁ, মাৰিবও পাৰোঁ, সেইটো সঁচা কথা। ওপৰত যাবও পাৰোঁ, কাৰোবাক ওপৰত লৈও যাব পাৰোঁ, বাছ ইমানেই কম। জয় জুবিনদা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি নকওঁ, কাৰণ জুবিনদাই কেতিয়াও ন্যায় নাপালেই। 3 মাহ জেলত থৈ বা 6 মাহ জেলত থৈ পেলাই সেইটো একো লাভ নাই। 5 মাহ জেলত থৈ পেলাই এইটো সিহঁতকতো VIP ট্ৰিটমেণ্ট দিয়া হ'লেই এনেও জেলৰ ভিতৰত, ছেভিং কিট নি পেলাই দিয়া মানুহে। কাৰণ সেইটোৱেতো কয় টকাৰ পাৱাৰ, আজিকালি টকা থাকিলে চব সম্ভৱ। জেলৰ ভিতৰতো VIP ট্ৰিটমেণ্ট পোৱা যায়, সকলোবোৰ। আপোনালোকে প্লিজ কমেণ্ট কৰিব। জয়ন্ত কুমাৰ দাস, আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। যে এই যে গদ্দাৰ পলিটিক্স বুলি যিটো কোৱা হয়, যিটো শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত আহিলে, কাৰণ মই স্পষ্টকৈ কৈছোঁ, ৰঞ্জিত কুমাৰ দাসে নিজেই খণ্ডকৈ লিখিছে। ৰঞ্জিত কুমাৰ দাসে লেখাৰ পিছত দিগন্ত কলিতাও কৈছে, সকিয়াই দিছে, এইটো ভাইৰেল ভিডিঅ' হৈছে। এই গদ্দাৰ পলিটিক্সটো কি আচলতে, এইটো সঁচাকৈ চলে নেকি? এইটো গদ্দাৰ কৰা বুলি ছ'চিয়েল মিডিয়াৰ যিটো আশ্ৰয় লৈছে, তাৰমানে দুয়োগৰাকীৰ সম্পূৰ্ণৰূপে দুৰ্বলতা প্ৰকাশ পাইছে। কেইবাটাও দিশ ইয়াত আহে। তাৰমানে গাদ্দাৰ কোনে কৰিলে, তাৰমানে তেওঁলোকে বিধায়ক নোহোৱাটো বিচৰা সৃষ্টি তেওঁলোকে যোৱা 5 বছৰত কৰিলে সেই অঞ্চলত। যদি তেওঁলোকে সকলোকে লৈ চলিলেহেঁতেন, তেতিয়াহ'লে তেওঁ গাদ্দাৰ কৰাৰ কথা নাহিলেহেঁতেন। আৰু এই দুৰ্বলতাটোৱে কি সূচাইছে যে তেওঁলোকে সফল নহয়, বিফল। আৰু তাত কিছুমান এনেকুৱা ধৰণৰ কথা আছে যে যিটো ভয়ংকৰ, তাৰমানে সামাজিক ব্যাধি
চৰকাৰত থকা মানুহে তাৰমানে এজন বিধায়কে বা এজন মন্ত্ৰীয়ে যাকে তাকে যি মন যায় তাকে ড্ৰাগছৰ কেছতো ফচাই জেল দিব পাৰিম বুলি কোৱা যিটো ভাইৰেল হৈছে, এইবিলাক সৰু কথা নহয়। তাৰমানে ইয়াৰ ওপৰত বিচাৰ হ'ব লাগে। এইটো কি খুচাইছে তাৰমানে? কম ডাঙৰ কথা কৈছে নে? এজন নিৰীহ মানুহ এজনক ড্ৰাগছৰ কেছত 1 বছৰ ফচাই থৈ দিম, তাৰমানে প্ৰশাসনক বা প্ৰশাসনৰ যন্ত্ৰটোক এনেধৰণৰ অপব্যৱহাৰ কৰি আছিল নেকি, যাৰ বাবে সেই ফলশ্ৰুতিত আজি যোৱা 5 বছৰত জীয়াটো ভগাসকলে আজি সেই অৱস্থাত তেওঁৰ বিৰুদ্ধাচৰণ কৰিলে নেকি? এতিয়া আৰু এটা আন কথা এটা যে আপুনি চাওক, একেটা সময়তে সেই সমষ্টিৰ বাবে ভাই মোক দিছপুৰত চাওক, আজি দিছপুৰত মোক গাদ্দাৰ কৰা নহ'ল জানো? 35 বছৰ এটা দলক সেৱা কৰা ধেমালি পাইছে, লাল চাহ বিস্কুট খাই গোটেই জীৱন। আপোনালোকে দেখি আহিছে মোক যুৱ দিনৰ পৰা। আজি মোক গাদ্দাৰ কৰা নাই। আজি গাদ্দাৰ কৰাৰ পিছত প্ৰত্যেকটো দলীয় কৰ্মী, প্ৰত্যেকজন মোটামুটি প্ৰত্যেকজন কাউন্সিলৰে মোৰ লগত যোগাযোগ আছে আৰু তেওঁ মনৰ পৰা কৈছে দাদা এইটো অন্যায় কৰিছে, সেই অন্যায়ৰ বিৰুদ্ধে আমি একো কৰিব পৰা নাই। তেওঁলোকক গাদ্দাৰ বুলি ক'ব নে বিজেপিৰ এজন 35 বছৰীয়া সৈনিকৰ লগত তেওঁ থকা সিদ্ধান্ত এতিয়া বিভীষণ নে এতিয়া হনুমান? বিভীষণ নে হনুমান? মই হনুমানৰ দৰে কাম কৰিছো। আজি সেইসকলে কিয় এনেকুৱা ধৰণৰ মনৰ বেদনাত কামটো কৰিলে? আজি কিয় এইটো অৱস্থা হ'বলৈ পালে? আজি কিয় দলৰ ভিতৰতে থাকি সেইসকলে একদিন আগতে কংগ্ৰেছৰ পৰা আহে, ভাবকচোন আপুনি, এদিন আগলৈ কংগ্ৰেছত আছে, ডিএনএত কংগ্ৰেছ থকা বুলি কৈছে, পুতেকক ইতিমধ্যে কংগ্ৰেছৰ টিকেট দিছে এই নিৰ্বাচনটোত। হয়, তেওঁ কি এনেকুৱা ধৰণৰ আহিলে, এক ৰাতিত আহিলে আৰু মানে তেওঁলোকে সেই যে গাদ্দাৰ কৰিছে তাৰ ফল প্ৰতিফলটো পাবই, প্ৰত্যেকটো একশ্যনৰটো ৰিয়েকশ্যন থাকিবই। মুঠতে মই এটা কথা কওঁ আপোনালোকৰ জৰিয়তে যে উঠি অহা প্ৰজন্মই যিহেতু অনাগত দিনত দেশখনৰ নেতৃত্বত আগুৱাই আহিব লাগিব, এই যে যিটো ড্ৰাগছৰ কেছত ফচাই দিম, অমুক কেছত ফচাই দিম, তমুক কেছত ফচাই দিম, জেলৰ ভাত খুৱাই থাকিম, এনেকুৱা ধৰণৰ যি ভয়াৱহ এটা প্ৰৱণতা, যি সামাজিক ব্যাধি এটা, এই ব্যাধিৰ বিৰুদ্ধে কিন্তু আমি সজাগ হ'বৰ হ'ল। তাৰমানে এইটো কি সূচাইছে? আজি তাৰমানে মই স্বেচ্ছাচাৰিতা চলাম, স্বৈৰাতন্ত্ৰী চলাম, তাৰ বিৰুদ্ধে যদি মোক কোনোবাই মাত দিব তাৰমানে তেওঁক জেলত সোমাই থৈ দিম, এইটো কি? এইটো কেনেধৰণৰ কথা? কি সেৱা হ'ব পাৰে এইটো? এই কথাবিলাক আমি উঠি অহা প্ৰজন্ম বিবেকবান মানুহখিনি এইবিলাক পৰ্যালোচনা কৰা দৰকাৰ, চিন্তা কৰা দৰকাৰ। মই গোটেই নিৰ্বাচনৰ কাৰ্যক মানে সেই মাহটোত মই এটাই কৈছিলোঁ যে পাৰ্টি নহয় প্ৰাৰ্থী চাওক, প্ৰাৰ্থীজন ভাল হ'লে ভাল কাম হ'ব। পাৰ্টীয়ে যি কথা, পাৰ্টীৰ কথা সময়ত আজি কি হ'ল? আজি ৰুক্মিণীগাঁৱত এজাক বৰষুণ দিলে সেই ৰুক্মিণীগাঁৱৰ পৰা একদম কাহিলীৰ পৰা ভগদত্তপুৰ, ৱাৰলেছ, হাতীগাঁও, একেবাৰে ঢপলিয়ালৈ পিনে অনিল নগৰ গোটেই পানীয়ে পানী হৈ আছে। ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ হৈ আছে, হাজাৰ হাজাৰ কোটি টকাৰ ফ্লাইঅভাৰ হৈ আছে, কিন্তু তলত যে মানুহে কিছুমান অঞ্চলত আপুনি চাওক জুৰুড নহয়, আপোনাৰ এই চানমাৰীৰ পৰা নুনমাটিৰ ফ্লাইখন বহুত তাৰে নাগৰিকে বিৰোধ কৰিছিল বা নালাগে বুলি কৈছিল। তাতে ৰুক্মিণীগাঁৱৰ ফ্লাইঅভাৰৰ তলৰ মানুহখিনি কৈছিল আমাৰ ইয়াত ফ্লাইঅভাৰ নহয়, পানীখিনি ওলাই যোৱা নিষ্কাশনৰ ব্যৱস্থা কৰিব লাগে। এতিয়া ক্ষমতাত অহাৰ পিছত সেই সময় নাপালে। আৰে যদি আঁচনি দিব পাৰে, 1000 কোটি টকাৰ লোন লওঁ, আমি 15 দিন মাহে পক্ষকে দেখিয়ে থাকোঁ, আজি চৰকাৰে 1000 কোটি লোন, আজি 1000 কোটি লোন, আজি 1000 কোটি লোন। আৰে 200 কোটি টকাৰ লোন লৈ সেইখিনি সকাহ দিয়ক না। চৰকাৰে ভোট কিয় চৰকাৰ এখন বনাইছে কিয় ৰাইজে? সেইটো কাৰণে বনাইছে। এইবিলাক চিন্তা কৰাৰ প্ৰয়োজন হ'ল। আজি মই দিছপুৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ, অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ যে যিটো মই পদক্ষেপ লৈছোঁ, ময়ো কিন্তু গাদ্দাৰৰ বিৰুদ্ধেহে মই শক্তিশালী পদক্ষেপ লৈছোঁ, এই গাদ্দাৰৰ বিৰুদ্ধেহে। কাৰণ মই কৈ লওঁ আৰু দীঘল নকৰোঁ, কাৰণ চাওক মোক বাৰম্বাৰ যোৱা 15টা বছৰ কৈ আছে যে ছাৰ্ভেত নামটো আহিলে হ'ব, ছাৰ্ভেত নাম আহিলে হ'ব, প্ৰত্যেকবাৰে ছাৰ্ভেত মোৰ নাম আহে। আৰু সেইদিনাখন স্বয়ং মোৰ আগদিনাখন দিল্লীত মোক ৰাজ্যিক সভাপতিয়ে ক'লে যে দাদা আপোনাৰ নামটো এইবাৰ 1 নম্বৰত আহিছে। কি ভেকু হোৱা নাই ইয়াৰ? সেইটো গাদ্দাৰী নহয়? আগদিনাখনতো পদ্মত বৰদলৈৰ নামত ছাৰ্ভে হোৱা নাই? ভূপেন বৰাৰ নামত কিবা ছাৰ্ভে হৈছিল? তাত যে দিলে, এইবিলাক কি গাদ্দাৰী নহয়? এই কথাবিলাকো গাদ্দাৰীতে পৰে, তাৰমানে বিশ্বাসঘাতকতাই পৰে। আৰু এনেকুৱা বিশ্বাসঘাতক কৰিলে তেওঁ প্ৰত্যেকটো একশ্যনৰ এটা ৰিয়েকশ্যন হ'বই, থাকিবই। আৰু বালিলৈ জীপাত খুগৰিবলৈ নিশ্চয় এইটো চাওক প্ৰমাণটো চাওক। সুস্থ গণতন্ত্ৰ যে নাই, প্ৰমাণটো কি হ'ল? আমি ইয়াত ভাইৰেল হোৱা কি শুনিছিলোঁ, তোক 1 বছৰ কি কেছত ফচাম? ড্ৰাগছৰ কেছত শুনিছিলোঁ। এতিয়া এওঁ কি কৈ দিলে, বিৰোধী উৎসাহিত হৈ লাভ নাই। এইবিলাক মানে উৎসাহিত হ'ব নালাগে, উৎফুল্লিত হ'ব নালাগে। আৰে ভাই নাই ধূপ এডাল জ্বলালে গোন্ধ ওলাইছে, তাৰপিছত তেওঁলোকে অৰ্ডাৰ দিছে গোন্ধ ল'ব নোৱাৰিবি। অৱস্থাৰ পৰাই দেখিছে, কাৰণ ময়ো সাক্ষী আছিলোঁ আপোনাৰ লগত সেইটো সময়ত। মই দেখিছোঁ, কাৰণ সাংবাদিক হিচাপে যদি চালুকীয়া অৱস্থাৰ পৰা আপুনি যুৱ মৰ্চাৰ সভাপতিৰ পৰা আৰম্ভ কৰি বহু পদবীত আছিলে, যে
এই যিটো গাদ্দাৰৰ কথাটো ওলাইছে এনেকুৱা নেকি যে দলৰ কাৰণে বহু কৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক অতি আওকাণ কৰা হ'ল সেইকাৰণে এনেকুৱা ক'ৰবাত নহয় ক'ৰবাত কিবা ক্ষোভ আছিল নেকি যিটো ক্ষোভৰ বৰ্হি প্ৰকাশেই এই গাদ্দাৰী বা যিটো কথা কোৱা হৈছে আজি হয়তো কোনোবাই কাৰোবাৰ হৈ কাম কৰি আছে দীৰ্ঘদিন ধৰি তেওঁ কৰি আছে কিন্তু তাত তৎসত্ত্বেও তেওঁ সেই প্ৰাপ্য মৰ্যাদাখিনি পোৱা নাই এনেকুৱা ক্ষোভিত বহুত এটা আছে নেকি দলৰ নিশ্চিতভাৱে আৰে আপুনি চিন্তা কৰক এই জিতেনজিৎ গৌৰ কেশৱ মহন্তৰ বিৰুদ্ধে আজি তেওঁ অৱতীৰ্ণ হ'ল অংকুৰ দাস আজি তেওঁ দিগন্ত কলিতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ল কাৰণ বাহিৰৰ পৰা অহা এক ৰাতিত টিকেট পায় আৰু ইয়াতে সেই চকী টেবুল দাঙি কাম কৰা তেওঁলোকে আহি টিকেটটো তেওঁলোকে বঞ্চিত হয় এইটো কেনে হ'ব এইটো কথা নহয় কিবা আদৰ্শগত হয় বোলে মই ইমানখিনিলৈ কৈছিলোঁ যে যদি মোতকৈ জ্যেষ্ঠ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই ব্যক্তিগতভাৱে কৈছোঁ যে এই তুমি বুলি কওঁ অকলে পালে এতিয়া তুমিও যদি খেলা দিলে মই ক'বলগীয়া নাই কিন্তু এনেকুৱা নহয় যাতে যে ভাই ইমানবাৰ বহুত কিবা হ'ল এনেকুৱা কিন্তু হ'লে এইবাৰ মই চুপচাপ বহি নাথাকিম মই আগতীয়াকৈ কৈছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক কৈছোঁ আহে যদি আপুনি খেলক না আপুনি খেলক ইয়াৰ অন্ততঃ আপুনি আমাতকৈ জ্যেষ্ঠ গাত নালাগে তেতিয়া কথা নাই বাটা নাই যোৱা কালিলৈ আমাক গালি পাৰি থাকিব আমাক আদৰ্শক গালি পাৰি থাকিব আমাৰ ডিএনএত কংগ্ৰেছ থকা বুলি ক'ব তাৰপিছত আহিব কি বুলি ভাবিছে কি বুলি আমি ঘৰ বনোৱা মানুহ দল আমি বনাইছোঁ আমি বেলেগৰ দলত যায় খোৱা মানুহ নহয় বুজা নাই আমি দল বনোৱা মানুহ আৰু সেইটো কৰি আৰু আমাৰ সন্মুখত ষ্টেজৰ ওপৰত যদি উঠি দেখো যে সন্মুখত চেয়াৰত মানুহ নাই আমি হতাশ নহওঁ কাৰণ আমি যেতিয়া দল আৰম্ভ কৰিছিলোঁ তেতিয়া মানুহ নাছিলেই ঘৰে ঘৰে গৈ মানুহ অৰ্গেনাইজ কৰি গোটেই অসমত আমি কাম কৰিছিলোঁ আৰু তাৰ ফলত আমাৰ ঠন ধৰি উঠিছিল আৰু এটা কথা স্পষ্টভাৱে কওঁ যেতিয়া দল ঠন ধৰি উঠিছিল তেতিয়াহে এইবিলাক জঁপিয়াই আহিছে ভাল অৱস্থাতহে আহে বেয়া অৱস্থাত কোনো নাহে আহিব নেকি কওক আৰু সেইকাৰণে আহি আকৌ কথা হ'ল যে ঘৰৰ গৃহস্থক অপমান কৰিব একটো হ'ল নিদিব টিকেট এবাৰ আপুনি ভাবক মই ৰাজহুৱাভাৱে আজি কৈছোঁ এবাৰ টিকেটটো বঞ্চিত কৰাৰ পিছত এজনে মোক এটা ফোন কৰি মোক হেৰি নকৰিলে ভাবকচোন আপুনি অসমৰ ৰাইজে জানক দৰকাৰ এইটো যেতিয়া মই নমিনেশ্যন দিয়াৰ সিদ্ধান্ত লৈছোঁ বুলি গম পালে তেতিয়া তেওঁলোকে নোৱাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক পঠাই দিছে তাৰমানে যেতিয়া ঠেলাটো মাৰে মানে নোৱাৰিও টানিব তেতিয়া এনেকুৱা ধৰণৰ সেইকাৰণে আজি এনেকুৱা পৰিৱেশ হ'বই আৰু এটা কথা শুনক যে এই বিভীষণ আৰু হনুমানৰ এই দুটা চৰিত্ৰ ৰামায়ণত থকা ভগৱান ৰামচন্দ্ৰৰ লগত জড়িত থকা চৰিত্ৰ হয়নে ভগৱান ৰামচন্দ্ৰৰ লগত থকা চৰিত্ৰ কিন্তু হনুমানক আজিলৈ আৰু আমাৰ অহা প্ৰজন্মই তেওঁক ভগৱান বুলি সদায় পূজা কৰি যাব কিন্তু বিভীষণক যদিও ভগৱানৰ লগত আছিল কিন্তু তেওঁ যিহেতু নিজৰ ভাতৃক নিজৰ ঘৰখনক বিশ্বাসঘাতক কৰিছিল সেইকাৰণে আজিৰ তাৰিখতো কিন্তু সমাজে বিভীষণক ভগৱান ৰামচন্দ্ৰৰ লগত থকাৰ পিছতো সমাজে গ্ৰাহ্য কৰা নাই সেইখন সমাজে সেইসকলক কাৰ্য কৰিব নকৰে আৰু এই কথাটোত মই স্পষ্টভাৱে সেইকাৰণে কৈছোঁ যে মই এতিয়া ছ'চিয়েল মিডিয়াত বহুতে কিবা কিবি সুধি থাকে মানে তেতিয়া কয় যে আপুনি আকৌ বিজেপিলৈ উভতি যাব নেকি আপুনি আকৌ জিকিলে এটা কথা এনেকুৱা মানসিকতা নাই মোৰ যদি ৰিজাল্ট বেয়া হয় টিকেটটো নিদিওঁতে মই ইমান জ্যেষ্ঠ আজি মই কওঁ আপোনালোকক আজি আপুনি জানে ৰঞ্জিত দত্ত প্ৰেচিডেণ্টো হ'ল MP হ'ল মন্ত্ৰীও হ'ল আপুনি জানে সেই ৰঞ্জিত দত্ত মই যেতিয়া ষ্টেটত মই থাকোঁ তেওঁ তেতিয়া জিলা সভাপতি আছিল ৰঞ্জিত দাস মই বৰপেটাত যাওঁতে তেখেতে ৰাজহুৱা স্থানত মোক তেখেতে গামোচা পিন্ধি সন্মান দিছিল ভাবিছে ইমানখিনি জ্যেষ্ঠ হোৱাৰ পিছত এটা সৌজন্যতা সূচক মোক জনাব লাগিছে নে নাই কওক এটা সৌজন্যতা সূচক ইমান অপমান আৰু ইমান অপমান কৰাৰ পিছত কি বুলি ভাবিছে আমাৰ কি যোগ্যতা নাই ৰাইজে বিচাৰ কৰিব আজি মই বিজেপি উভতি যোৱাৰ কথা মই সিদ্ধান্তটো নাইয়ে মোৰ কিন্তু যদি ৰাইজে যদি মোক বিধায়ক বনায় মই ৰাইজৰ লগত আলোচনা কৰিম কাৰণ মোৰ বিধায়ক হোৱাৰ আগলৈ প্ৰত্যেকটো সিদ্ধান্ত মই নিজৰ কেপাচিটি কোৱালিটিত লৈ আছিলোঁ কিন্তু বিধায়ক মই নিজে হ'ব নোৱাৰোঁ মোক ৰাইজৰ ভোটৰ দ্বাৰাহে হ'ম আৰু যিহেতু ৰাইজৰ ভোটৰ দ্বাৰা হ'ম তেতিয়াহ'লে নিশ্চিতভাৱে ৰাইজে মোক যদি কয় পানীত জাপ মাৰ বিধায়ক হিচাপে পানীত জাপ মাৰি জুইত জাপ মাৰি কাৰণ সেইটো অধিকাৰ ৰাইজৰ থাকিব আৰু মই এই যাত্ৰাৰে আৰম্ভ কৰিম আৰু এইটো নিশ্চিতভাৱে ইয়াৰ ফল ভোগ কৰিবই লাগিব আজি দিলীপ শৰ্মা ডাঙৰীয়াই ক'ব বাধ্য থাকিব নহ'লে তেওঁ যাই আকৌ গালি খাব লাগিব তেওঁ ক'বই আৰু যদি এটা কথা ইমানেই যদি 22,000 ভোটত জিকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত পোষ্ট এজন প্ৰাক্তন সভাপতি বৰ্তমানো মন্ত্ৰীয়ে
যেহেতু মুখ্যমন্ত্ৰী যদি মুখ্যমন্ত্ৰী হৈ আছে তেওঁ এতিয়া বৰ্তমান মন্ত্ৰী মই সেইটোৱে কৈছে দলীয় সভাপতি আছিলে তেওঁ সভাপতিৰ আসনত বহিছিলে তেওঁ আৰু লেংগুৱেজ চাওক না কি এটা হিন্দীৰ কিবা এটা কি দিছে লেংগুৱেজ টেনচন লেনে কা নেই টেনচন দেনে কা হে হিন্দী চিনেমা নেকি হিন্দী চিনেমা কি শিকিব উঠি অহা প্ৰজন্মই কি শিকিব টেনচন লেনেকা দেনেকা তেতিয়াহ'লে ৰাইজক কিয় মিডিয়াত ছ'চিয়েল মিডিয়াত আগবঢ়াই দিছা নিজে ব্যৱস্থা কৰিব লাগিছিল সেইকাৰণে কৈছো নহয় লোকলৈ হুল ফুটিলে নিজে মৰে ফুটি আৰু সেনেকা ফুটিবলৈ গৈ আছে ফুটিবলৈ গৈ আছে আৰু মই মাজতে কৈ লওঁ এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তালি টোপোলা লৈ কোন তাৰিখে গৈছিল 16 মে অসমীয়া জনসাধাৰণে তালি টোপোলা দিৱস পালন কৰাই ভাল নেকি এইটোতো অসমীয়া মানুহক ঠগোৱা নহয় জানো বাৰু এইটো এটা প্ৰশ্ন এটা কথা মই প্ৰশ্নটো যিহেতু সুধিছে এইটো সামাজিক প্ৰশ্ন এটা মুছলমান দুটা ভাগত বিভক্ত দেই এটা আমাৰ যি খিলঞ্জীয়া মুছলমান বুলি কোৱা হয় গৰিয়ামৰীয়া এটা হ'ল পমুৱা মুছলমান সেইটো একেলগে বিশ্লেষণত জয়নাথ দাই আনিব যাতে পমুৱা মুছলমান কেইজনে পালে আৰু আমাৰ খিলঞ্জীয়া কেইজন পালে সেইটো কথা আহিলে ভাল হ'ব ডক্টৰ শৰ্মা আপোনাৰ কথা কৈছো ধৰক জয়নাথ দা আমাৰ সামাজিকভাৱেও ৰাজনীতিত আমাতকৈ জ্যেষ্ঠ আমি তেওঁলোকৰ অনুৰোধ আৰু আজি যিটো প্ৰশ্ন যোনে নহওক অসমত এটা প্ৰশ্ন উত্থাপন হৈছে যে মিয়া 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 ৰাজনীতি মই স্পষ্টভাৱে অন কেমেৰা আজি সুধিব বিচাৰিছোঁ জয়নাথ দা যে আপোনালোকে দিয়া এইমাত্ৰ যে ক'লে 15 গৰাকী মুছলমানৰ ভিতৰত মিয়া কেইগৰাকী আছে আৰু আমাৰ খিলঞ্জীয়া কেইগৰাকী আছে এইটো এবাৰ ক'লে ভাল হয় খিলঞ্জীয়া মুছলমান নাই মিয়া মুছলমানে জনত আহোঁ যে আজিৰ তাৰিখত চৰকাৰী পক্ষৰ যি বক্তব্য মিয়া 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 আৰু আমাৰ অসমীয়া মানুহখিনিয়ে মুকলিভাৱে হৃদয়ৰ পৰা যাক চৰকাৰী পক্ষৰ মুৰব্বীজনক এই বিষয়টোৰ কাৰণে আঁকোৱালি লোৱা গৈছে সমৰ্থন কৰা গৈছে এতিয়া আপোনাৰ ইয়াত আমি স্পষ্ট হ'লোঁ যে সেই মিয়ায়ে কেইবাজনকো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে মানে সেইখিনি সময়ত মই দলত আছিলোঁ দলত থাকি মই অন্ততঃ বিজয় গুপ্তা জ্যেষ্ঠ হিচাপে ৰাজ্যসভাৰ বাবে পঠোৱাটো বিচাৰিছিলোঁ এয়া আমাৰ স্বাভিমান হয় গুৱাহাটীখন অসমীয়াৰ আৰু এই অসমীয়া স্বাভিমানটো অন্ততঃ প্ৰভুত্বটো প্ৰভাৱটো ৰাখিব লাগিছিল এইটো ক্ষেত্ৰত কিন্তু মই ভাল নাপালোঁ আৰু কোনো খিলঞ্জীয়া অসমীয়া উদ্বিগ্ন হৈ আছোঁ সেইটো হৈছে গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ঘটিত কিছুমান ঘটনাক লৈ আজি মাত্ৰ এটা দিন পূৰ্বে 3 গৰাকীকৈ যুৱতীৰ প্ৰাণহানি হৈছে এটা দুৰ্ঘটনাত সেই ঘটনাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলাইছে চাওক গুৱাহাটী মহানগৰী হৈছে অসমৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী মহানগৰীত যদি এদিন বানপানী হয় সমগ্ৰ অসম ৰখি যোৱাৰ দৰে পৰিৱেশ হয় কাৰণ চিকিৎসাৰ কাৰণে শিক্ষাৰ কাৰণে ব্যৱসায়ৰ কাৰণে সকলোৱে গুৱাহাটী মহানগৰীখনলৈকে ঢাপলি মেলে তেনে প্ৰেক্ষাপটত এই মহানগৰীখনত কি ঘটনা ঘটি আছে এই মহানগৰীখন কি ধৰণেৰে চলি আছে সেই কথাটোৱে সমগ্ৰ অসমত প্ৰভাৱ পেলায় এতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছত ল'ৰা ছোৱালীবোৰে অসমত সচৰাচৰ গুৱাহাটীৰ কোনোবা এখন শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ পাতনি মেলিবৰ কাৰণে ঢাপলি মেলে নিজৰ মাক দেউতাকে নিজৰ গাঁঠিৰ ধন ভাঙি বহুতে পেটত গামোচা বান্ধি হ'লেও এসাঁজ কমকৈ খাই হ'লেও নিজৰ ল'ৰা ছোৱালীক গুৱাহাটীৰ এখন প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত পঢ়াব বিচাৰে আৰু গুৱাহাটীলৈ কৰ্মসূত্ৰে আহি বা পঢ়া শুনাৰ কাৰণে আহি তাৰ পাছত যদি দুৰ্ঘটনা সংঘটিত হৈ বা আন কিবা ধৰণেৰে কিবা বিপদত পৰি এটা মৃতদেহ ঘৰখনলৈ উভতি যাবলগীয়া হয় তেতিয়াহ'লে সেই ঘৰখনৰ গোটেই জীৱনৰ কাৰণে মেৰুদণ্ড ভাঙি যায় সেই কথাটোৰ উপলব্ধি অভিভাৱক অভিভাৱিকাসকলে কৰিব পাৰে এনে ঘটনাবোৰে সকলো অসমৰ বিভিন্ন প্ৰান্তৰ অভিভাৱক অভিভাৱিকাক দুশ্চিন্তাত পেলায় কিন্তু ইয়াৰ নিৰাময়ৰ উপায়টো কি সেই প্ৰশ্নটোতো উত্থাপন হ'ব লাগিব আজি যিটো ঘটনা সংঘটিত হ'ল এটা বুনিয়াদী প্ৰশ্ন আমাক লাগে আমি দেখিছোঁ আৰক্ষীৰ ফালৰ পৰা খুব ধুনীয়াকৈ চিনেমাৰ কায়দাৰে গোটেই কথাটোৰ বৰ্ণনা কৰিছে যে কি ধৰণেৰে ঘটনাটো সংঘটিত হ'ল কি ধৰণেৰে তেওঁলোকে কিমান টকাৰ মদ খালে কিমান টকাৰ বিল হ'ল গোটেই কথাবোৰ কৈছে বুনিয়াদী প্ৰশ্নটো হৈছে গুৱাহাটী মহানগৰীত কি ধৰণেৰে পুৱতি নিশা 3 বজালৈকে কোনোবাই বাৰত বহি মদ খাব পাৰে পুৱতি নিশা 3 বজালৈকে বাৰ খোলা ৰখাৰ অনুমতি থাকে নেকি এই ক্ষেত্ৰত চৰকাৰী কিবা নীতি নিৰ্দেশনা আছে নে নাই যদি নাই কিয় প্ৰস্তুত কৰা হোৱা নাই আৰু যদি আছে তাক কিহৰ কাৰণে ৰূপায়ণ কৰা হোৱা নাই কাৰ ভুলৰ কাৰণে এই ধৰণেৰে ৰাতি খোলা ৰাখিব পাৰে আৰু কি বুজাবুজিৰ ভিত্তিত তেওঁলোকে মৰসাহ কৰিব পাৰে এই ধৰণেৰে পুৱতি নিশালৈকে গোটেই ৰাতিটো মদৰ দোকান খোলা ৰাখিবৰ কাৰণে য'ত বহি মদ খাব পাৰে সেই বুনিয়াদী প্ৰশ্নটোৰ উত্তৰ আৰক্ষীয়ে দিব লাগিব
গুৱাহাটী সুৰক্ষাৰ কথা যেতিয়া আমি কৈ থাকো তেতিয়াহ'লে এই কথাবোৰৰো তাত এটা ভূমিকা থাকে কাৰণ মাক দেউতাকে খুব বিশ্বাসত পঠিয়ায় ল'ৰা ছোৱালীৰ ভুল আছে নাই সেইটো এটা বেলেগ বিষয় সেই বিষয়েও সমালোচনা হ'ব সেই বিষয়েও আলোচনা হ'ব কিন্তু 3 বজালৈকে মদ কি ধৰণেৰে উপলব্ধ হ'ল 3 বজালৈকে কোনোবা ৰেষ্টুৰেণ্টত বহি কৰবাত পাবত বহি কি ধৰণেৰে মদ খাব পাৰিলে আৰক্ষীৰ চকুৰ অগোচৰে এই কথাবোৰ চলি থাকে নেকি সেইটোতো হ'ব নোৱাৰে এটা ঘটনা হোৱাৰ লগে লগে আমি সকলোৱে সাৰ পাইছো আমি সকলোৱে কথাটোক লৈ পেলাই প্ৰশ্ন তুলিছো কিন্তু সদায়তো এই ঘটনাটো হৈ আছে এই দুৰ্ঘটনাটো হ'ল কাৰণে কথাটো পোহৰলৈ আহিল যে ৰুদ্ৰাক্ষ মলৰ ওপৰৰ সেই বাৰখনত পুৱতি নিশা 3 বজালৈকে মদ খাই আছিল এনেকুৱা গুৱাহাটীত কিমান বাৰ আছে গুৱাহাটীত এই ধৰণেৰে মদ উপলব্ধ উৰে নিশা হৈ থকা কিমান জেগা আছে আৰক্ষীয়ে জানে নে নাজানে এইবোৰতো আৰক্ষীৰ অগোচৰে নহয় কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে এই প্ৰশ্নটোৰ কিন্তু তেওঁলোকে উত্তৰ দিব লাগিব একে সময়তে আমি যেতিয়া কিবা কাৰ্যসূচীৰ কাৰণে হওক নিশা দেৰিকৈ গুৱাহাটী মহানগৰীত আহি প্ৰৱেশ কৰোঁ বা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি কথা বতৰাবোৰ দেখা পাওঁ যে নিশাৰ গুৱাহাটীত কিছুমান ক্ষেত্ৰত যিবোৰ পৰিৱেশ হৈ থাকে সেইবোৰতো অবিশ্বাস্য মাজে মাজে দেখো যে আৰক্ষীয়ে কৰবাত ৰেড কৰিছে আৰক্ষীয়ে কোনো লোকক ধৰি আনিছে কিন্তু তাৰ পাছতো সেই দৃশ্যবোৰ সলনি হোৱা নাই কি ধৰণেৰে ঘটি থাকিবলৈ পাৰিছে ভদ্ৰ লোকে লজ্জানত হৈ চকু তল কৰিবলগীয়া ঘটনাবোৰ কি ধৰণেৰে ঘটি থাকিব পাৰে এই ধৰণেৰে উৰে নিশা মদ পোৱা ধৰণৰ এটা পৰিৱেশ কি ধৰণেৰে ৰচনা হ'ব পাৰে চৰকাৰেতো বাকী কথাত নীতি নিয়ম চব কয় মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো কথাতে নীতি নিৰ্ধাৰণ কৰে মেট্ৰিকৰ ফলাফল কেতিয়া ওলাবৰ পৰা আৰম্ভ কৰি সকলো কথাত তেওঁ নীতি নিৰ্দেশনা এই মদৰ দোকানবোৰৰ ক্ষেত্ৰত তেওঁৰ নীতি নিৰ্দেশনাবোৰক যে বুঢ়া আঙুলি দেখুৱাই চলি থাকিব পাৰিছে তেওঁ কি কৰি আছে তাত আৰু ইটোৰ পিছত সিটো ঘটনা হৈ থকাৰ পাছতো এইবোৰৰ ওপৰত ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই এইবোৰক নাকি কেতিয়া লগাব সেই কথাটো ক'ব লাগে একে সময়তে আমি আৰু এটা কথা উদ্বিগ্নতাৰে সৈতে ক'ব বিচাৰিছো যে গুৱাহাটী মহানগৰীৰ চৌপাশে পেইং গেষ্ট বা পিজি সমূহ কাঠফুলাৰ দৰে গঢ়ি উঠিছে এইবোৰ কিবা চৰকাৰী নীতিৰ আধাৰত হৈছে নে নাই সেই কথাটো কিন্তু স্পষ্ট হোৱা উচিত পেইং গেষ্ট খুলিবৰ কাৰণে কিবা চৰকাৰী নীতি নিয়ম মানিব লাগে নে নালাগে নীতি নিয়ম আছে নে নাই যদি আছে ৰূপায়িত হৈছে নে নাই যদি নাই কেতিয়া নীতি নিয়ম প্ৰস্তুত কৰিব সেই কথাটো ৰাজহুৱা কৰিব লাগে কাৰণ মাক দেউতাকে নিজৰ বুকুৰ কুটুমটোক নিজৰ সন্তানক খুব আশাৰে সৈতে গুৱাহাটীত কৰবাত থয় এই পিজিবোৰত থাকি যদি পুৱতি নিশা ওলাই যাব পাৰে নিশা কোনো সময় নোহোৱাকৈ ঘূৰি ফুৰিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ নিৰাপত্তাৰ দিশটো সঁচাকৈ আওকাণ কৰা হৈছে গতিকে চৰকাৰে সেইসমূহকো এটা নিৰ্দিষ্ট নীতিৰ ভিতৰলৈ লৈ আহিব লাগে আৰু এই কথাকেইটা আমি গভীৰ উদ্বিগ্নতাৰ কাৰণে এই কাৰণেই ক'ব বিচাৰিছো কাৰণ যাৰ ঘৰৰ সন্তানৰ মৃত্যু হৈছে তেওঁলোকেহে সেই কথাটো উপলব্ধি কৰিব পাৰিব আৰু আমি নিবিচাৰো উচ্চ শিক্ষাৰ সপোন বান্ধি নিজৰ কেৰিয়াৰ গঢ়াৰ সপোন বান্ধি গুৱাহাটীখনলৈ থাকিবলৈ অহা বা অসমৰ যিকোনো এখন নগৰলৈ থাকিব যোৱা যিকোনো এটা পৰিয়ালৰ সন্তানৰ অকাল মৃত্যু আমি নিবিচাৰো তেওঁলোকৰ জীৱন ধ্বংস হোৱাটো তেওঁলোকৰ কেৰিয়াৰ ধ্বংস হোৱাটো আমি নিবিচাৰো আৰু এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে এই কৰণীয়খিনিৰ পৰা তেওঁলোকে যে দায় সাৰিব নোৱাৰে সেই কথাটো তেওঁলোকক সোঁৱৰাই দিলো সকীয়াই দিলো আহিছিল বুলি কৈছে কিন্তু মানে কৰিছিল নেকি সেইটো মানে ভালকৈ মানে হেৰি হোৱা নাই তাৰমানে চিনি পোৱা নাই আছিলে মানে 3টামান মিউজিক বন্ধ 3টামান বজালৈ বহি আছিলে এনেই বহি আছিলে সোমাইছিলে 11টা কিমানত সোমাইছিলে আৰু ইয়াতে 11টামান পিছত 11টামান বজাত আহিছিলে আছিলে 3টামান বজাত এনেকৈ আছিলে ইয়াতে বহি এনেই মিউজিক বন্ধ হৈছে মানে এটা নৃত্য পিছত বন্ধ কৰিছে আৰু নাই এনেই বহি আছিলে ইয়াতে এনেই বহি আছিলে নহয় মানে বহি আছিলে এইটো কাৰণে বহি আছিলে বাৰটো বন্ধ হৈ আছিলে তাৰমানে কিছুমান তাৰমানে নিচা হৈছে ন বহি আছিলে অকণমান এইটো কাৰণে ভিতৰতে বহি আছিলে নাই বন্ধ আছিলে বাউঞ্চিকেইটাও আছিলে এইটো বাকী নাই এইটো কাৰণে 12টালৈকে খোলাই থাকে এইটো নহয় যে নাই মানে নিউজো বন্ধই কৰিছে নে বহি আছিলে এতিয়া তো মানে বহি আছে এতিয়া নিচা হৈছিলে নে বহি আছিলে এইটো কি ক'ম আৰু এতিয়া 19,000 এনেকুৱা হৈছিলে 19,000 টকামান হৈছিলে আৰু মদে আৰু মানে খানা শুনা খাইছিলে মানে মদে গোটেই মদ নহয় মানে ভাত মানে চাৰ্টাৰবিলাক খাইছিলে এইটোতো ক'ব নোৱাৰিম এতিয়া মানে কিমান খাইছিলে নাছিলে আৰু প্ৰায় ওলাই গৈছিলে এনেকৈ গৈছিলে এনেকৈ গৈছিলে নাছিলে
যে এই বাৰসমূহ যে আপোনালোকে যিটো এক্সাইজ ডিপাৰ্টমেণ্ট বা যিটো আবকাৰী বিভাগ তাৰ পৰা যিটো আপোনাৰ নিৰ্দেশনা আছে, নিৰ্দেশনা অনুসৰি তেওঁলোকে 12:30 বজালৈকে খোলা ৰাখিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে কালি যিটো আমাৰ প্ৰমাণ হৈ গ'লগৈ মানে পৰহিৰ দিনাখন যে 3টা বজাত তেওঁলোকে পে'মেণ্ট কৰিছে, পে'মেণ্ট কৰাৰ প্ৰমাণসহ যেতিয়া ওলাইছে তাৰ পৰা মানে এইটো আমি জানিব পাৰিছোঁ যে এক্সোৰো নামৰ এই বাৰখন 3টা বজালৈকে খোলা ৰাখিছে আৰু তাৰ পাছতো কিজানি খোলা আছিলে। আৰু এইটো আজিৰ কথা নহয়, এইটো আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ। আমি ইয়াতে বুজিব বিচাৰিম এটা কথা যে আবকাৰী বিভাগৰ লগত তেওঁলোকৰ কি গোপন বুজাবুজি আছে, যাৰ বিনিময়ত তেওঁলোকে 12:30 বজাৰ যিটো সময়সীমা বান্ধি দিয়া আছে সেই সময়সীমাক উলংঘা কৰি তেওঁলোকে 3-4 বজালৈকে খোলা ৰাখিছে। অকল এক্সোৰো বুলিয়ে নহয়, এনেকুৱা আৰু বহুকেইখন বাৰৰ কথা আমি গম পাই আছোঁ য'ত মানে নানানটা অনৈতিক কাৰ্যকলাপ চলি থাকে। নাৰী দেহৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি ড্ৰাগছৰ ব্যৱসায়ৰ পৰা আৰম্ভ কৰি আৰু যিখিনি সামাজিক ব্যৱস্থাপনাৰ অন্তৰালত তেওঁলোকৰ চৰা মানে NOC এখন তেওঁলোকে লাভ কৰে, সেই গোটেই NOCক তেওঁলোকে নস্যাৎ কৰি পেলাই তেওঁলোকে নিজৰ মৰ্যাদালৈ কেনেকৈ চলাব পাৰিছে সেইটো আমি বুজিবলৈ পৰা নাই। গতিকে আমি ইয়াতে মানে এটা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে পুলিচ থকাৰ পিছত পুলিচে কি ধৰণে মানে এই মানে গোটেই ব্যৱস্থাপনাটো চলাই আছে বা আমাৰ যিখন আবকাৰী বিভাগ আছে বা আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে নিজৰ সন্মুখত এইবিলাক কেনেকৈ হ'বলৈ দিব পাৰিছে, তেওঁলোকে এইবিলাক গৈ ধৰাকৈ কিয় নাই, কেতিয়া মানে তেওঁলোকে ধৰিব, যেতিয়া আমাৰ এই উঠি অহা মানে যুৱক যুৱতীসকল সম্ভাৱনাপূৰ্ণ যিবিলাক এইবাৰ যুৱক যুৱতী আমাৰ মৰি মৰি গৈ আছেগৈ। প্ৰতিদিনে আমি খবৰ শুনিবলৈ পাই আছোঁ যে বাৰৰ পৰা ওলাই গৈ পেলাই তেওঁলোকে ঘূৰি ফুৰোঁতে এক্সিডেণ্ট হৈছে, তেনেকৈ ঢুকাবলগীয়া হৈছে। এনেকৈ যদি আমি অসমীয়াখিনিক হেৰুৱাই গৈ থাকোঁ এই মাদক দ্ৰব্যৰ প্ৰৱণতাৰ কাৰণে, তেতিয়াহ'লে অসমখনত আমি অসমীয়াখিনি বাচি থাকিমগৈনে? গতিকে এই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি আমি বীৰ লাচিত সেনা কামৰূপ মহানগৰ জিলা সমিতিয়ে অতি শীঘ্ৰে এটা ব্যৱস্থাপনা গ্ৰহণ কৰিম বুলি আমি সদৰি আপোনালোকৰ যোগেদি জনাব বিচাৰিছোঁ। যদি অতি সোনকালে এক্সাইজ ডিপাৰ্টমেণ্ট বা আবকাৰী বিভাগে যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁলোকে এই বাৰসমূহ যাতে তেওঁলোকৰ নিয়মাৱলী মতে নচলায়, 12:30 বজাৰ ভিতৰত বন্ধ নকৰায়, তেতিয়াহ'লে তাৰ ব্যৱস্থাপনা বীৰ লাচিত সেনা অসমে নিজাকে ল'ব। আৰু ইয়াৰ বাবে জগৰীয়া আমাক কৰিলে নহ'ব, প্ৰশাসন ইয়াৰ বাবে নিজে জগৰীয়া হ'ব। আৰু ইয়াৰ লগতে আমি এইটো দাবী হিচাপে জনাব বিচাৰোঁ যে এক্সোৰো বাৰ যিখন মানে প্ৰমাণসহ পোৱা গৈছে যে তেওঁলোকে 12:30 বজাৰ পিছতো অপাৰেশ্যনেল হৈ আছিলে, তেওঁলোকে চলাই আছিলে। গতিকে এই এক্সোৰো বাৰৰ যিখিনি মানে লাইচেঞ্চ হওক বা যিখিনি তেওঁলোকৰ বাবে অনুমোদন থকা নথি পত্ৰ হওক, গোটেইখিনি এই আগন্তুক 24 ঘণ্টাৰ ভিতৰত কেঞ্চেল হ'ব লাগিব, এইখিনি কৰ্তন হ'ব লাগিব। আৰু যদিহে সেইটো নকৰে তেতিয়াহ'লে বীৰ লাচিত সেনা অসমে এই অভিযান আৰম্ভ কৰিব এক্সোৰো বাৰৰ পৰা। গতিকে প্ৰশাসনে এইখিনি বস্তু বুজি লোৱাটো আমাৰ ফালৰ পৰা এটা দাবী হিচাপে আমি উত্থাপন কৰিছোঁ।